নিহাৰিকা কেতিয়া আহিছিলি তই ভালনে তোৰ মই ভালে দিয়ক খুৰী মই কালি আহিছিলোঁ এতিয়া যাবলৈ ওলাইছোঁ বহুত দিনৰ পিছত তোক দেখা পালোঁ ময়ো আপোনাক বহুত দিনৰ পিছত দেখিছোঁ এওঁ কোন আকৌ এওঁ মোৰ স্বামী আৰু এইজনী মোৰ ছোৱালী বা ছোৱালী ডাঙৰ কৰিলে তোক দেখি বৰ ভাল পাইছোঁ জানো যে তোৰ লাষ্টত বিয়াখন হ'লগৈ তোৰ লগত যিটো ডাঙৰ ঘটনা ঘটি গ'ল মই আকৌ ভাবিছিলোঁ তোৰ কোনো দিনাখনে বিয়াই নহ'ব আমি যাওঁ দিয়ক আপুনি কিবা কামত আহিছে যদি বহক দেউতা বৰ্তমান ঘৰত নাই নিহাৰিকা তোমাৰ লগত কি ইমান ডাঙৰ ঘটনা ঘটিছিল যে তোমাৰ বিয়া কোনোদিনাখনে নহ'ব বুলিয়ে ভাবিছিলে এওঁলোকে তেনেকুৱা একো ঘটনা হোৱা নাই তেওঁ এনে কৈছে বলক আমি ইয়াৰ পৰা সোনকালে যাওঁ তুমি মোৰ পৰা কিবা এটা লুকুৱাইছা সঁচা কথা কোৱা খুৰী আপুনিয়ে কওকচোন নিহাৰিকা কিয় কোনোদিনাখনে বিয়া নহ'ব বুলি ভাবিছিল তাইৰ লগতনো কি ইমান ডাঙৰ ঘটনা ঘটিছিল তুমি তাৰমানে নিহাৰিকাৰ কথা একো নজনাকৈ তাইক বিয়া কৰালা নিহাৰিকা তই তাৰমানে তোৰ বিয়াৰ আগতে জোঁৱাইক নকলি সঁচা কথাবোৰ তই যে আগতে এবাৰ ধৰ্ষণ হৈছিলি নিহাৰিকা এওঁ এইবোৰ কি কথা কৈছে সঁচাকৈ তুমি বিয়াৰ আগতে ধৰ্ষণ হৈছিলা নাই হোৱা খুৰীয়ে এইবোৰ মিছা কথা কৈছে তেওঁ কোৱা ধৰণে মোৰ লগত তেনেকুৱা একো ঘটনা ঘটা নাই সেইবোৰ চব মিছা কথা কৈছে ব'লা আমি ইয়াৰ পৰা সোনকালে যাওঁ নিহাৰিকা তই কিন্তু এনেকৈ মিছা কথা কোৱাটো একেবাৰে ভাল হোৱা নাই তই ধৰ্ষণ হোৱাৰ পিছত মই তোক চিভিললৈ লৈ গৈছিলোচোন সেইখিনি সময়ত তোৰ যিটো অৱস্থা হৈছিল তই যে বাচিবি আমি কোনো ভবাই নাছিলোঁ দেখোন দেউতাৰে কান্দি কান্দি পগলা হৈ গৈছিল তোক চিকিৎসা কৰিবলৈ তেওঁৰ হাতত টকা নাছিল পিছত আমাৰ কোৱাৰেহে দেখোন টকা দি তোক বচাইছে তাৰ পাছত আৰু কি হৈছিল আপুনি তেওঁৰ কথা নুশুনিব তেওঁ সকলো মিছা কথা কৈছে তই চুপ মাৰি থাক তেওঁ মিছা কথা কোৱা নাই মিছা কথা তই কৈছ তোৰ লগত মোৰ বিয়া ঠিক হওঁতে ইটো সিটো মানুহে মোক কথাবোৰ ক'ব বিচাৰিছিল কিন্তু মই কাৰো কথা নুশুনিলোঁ ভাবিছিলোঁ বিয়া পাতিবৰ সময়ত মানুহে কথা লগোৱা সজোৱা কৰে এইবিলাক মানুহৰ কথা শুনি লাভ নাই কিন্তু আজি এই কথাবোৰ শুনাৰ পিছত মই বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ মই কৈছোৱে দেখোন তেওঁ মিছা কথা কৈছে মোৰ লগত তেনেকুৱা একো বেয়া ঘটনা ঘটা নাই তেনেহ'লে তই আমাৰ একমাত্ৰ ছোৱালীজনী মূৰত ধৰি শপত খাই ক তই আগতে ধৰ্ষণ হোৱা নাই ক শপত খাই ক মই ছোৱালীজনী মূৰত ধৰি শপত খাই মিছা কথা ক'ব নোৱাৰোঁ হয় খুৰীয়ে সঁচা কথাই কৈছে মই আগতে ধৰ্ষণ হৈছিলোঁ মই এগৰাকী ধৰ্ষিতা নাৰী হে ভগৱান মই এইবোৰ কি শুনিছোঁ মোৰ লগত এইবোৰ কি হৈ গ'ল হে ভগৱান আমাৰ ইমান ধুনীয়া সুখৰ সংসাৰখনৰ মাজত আপুনি জুই জ্বলাই ভাল পাইছে ন খুৰী নিহাৰিকা সি কথাবোৰ জানে বুলিহে মই কথাবোৰ কৈছিলোঁ কিন্তু তই মোক ভুল নুবুজিবি কথাটো মই নুলিওৱা হ'লেই ভাল আছিল বাবা কি হৈছেনো তোৰ বোৱাৰীক লৈ ইমান ধুনীয়াকৈ মাকৰ ঘৰৰ পৰা ফুৰাই আনিলিগৈ এতিয়া তই কিয় ইমান খং কৰিছ কি হৈছে তোৰ মা মোৰ চব শেষ হৈ গ'ল মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'লোঁ ৰাস্তাত মানুহে দেখিলে এতিয়া মোক থু পেলাই দিব মই শেষ হৈ গ'লোঁ মা শেষ মই মোৰ নাক কাণ চব কাটা গ'ল মই এতিয়া মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'লোঁ মা আৰে তোৰনো হৈছে কি তই আকৌ মানুহৰ আগত কিয় মুখ উলিয়াব নোৱাৰা হবি কাৰণ তোমাৰ বোৱাৰী এজনী ধৰ্ষিতা বাবু একদম চুপ তই এনেকুৱা মিছা অপবাদ নিদিবি মোৰ বোৱাৰীজনীক মই মিছা কথা কোৱা নাই মা আজি আমি আহিব ওলাওঁতেই তাই খুৰীয়েক এজনীক লগ পালোঁ আৰু তাই খুৰীয়েকে মোক সকলোবোৰ কথা কৈছে তাই বিয়াৰ আগতে ধৰ্ষণ হৈছিল মা তুমি মোক এজনী ধৰ্ষিতা ছোৱালীৰ লগত কিয় বিয়া পাতি দিলা মা বিয়াৰ আগতে তুমি ভালদৰে তাইৰ কথা জানিব লাগিছিল নে নাই মই তোমাৰ কথা মতেই বিয়া কৰাইছোঁ কাৰো কথা নুশুনিলোঁ তুমি কিয় কথাবোৰ ভালদৰে বাদ বিচাৰ কৰি নাচালা মা মোৰ জীৱনটো কিয় শেষ কৰি পেলালা এইবোৰ মই কি শুনিছোঁ তই যদি বিয়াৰ আগতে ধৰ্ষণ হৈছিলি তেনেহ'লে আমাক সঁচা কথা কোৱা নাছিলি কিয় মা মই আচলতে বিয়া হ'বই খোজা নাছিলোঁ দেউতাই মোক জোৰ কৰি বিয়া দিছে বিশ্বাস কৰক মই বিয়াৰ আগতে আপোনালোকক চব সঁচা কথা ক'ব বিচাৰিছিলোঁ কিন্তু দেউতাই মোক ক'ব নিদিলে মানা কৰিলে দেউতাই কৈছে মই যদি আপোনালোকক চব সঁচা কথা কৈ দিওঁ তেনেহ'লে তেওঁ বিষ খাই মৰি থাকিব আৰু মই মোৰ দেউতাক বচাই ৰাখিবলৈ গৈ আপোনালোকক মিছা কথা ক'বলগীয়া হৈ গ'ল আপোনালোকৰ পৰা কথাবোৰ লুকুৱালোঁ হেৎ চালি হাৰামজাদি তই তোৰ দেউতাৰ জীৱন বচাবলৈ গৈ মোৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰি দিলি এই কথাবোৰ যদি এতিয়া আমাৰ পৰিয়ালৰ মানুহে জানে তেনেহ'লে আমাৰ নাক কাণ ক'ত থাকিব হে ভগৱান এইজনী আমাৰ নাক কাণ চব কাটিলে এতিয়া মানুহৰ আগত কেনেকৈ মুখ উলিয়াওঁ হে প্ৰভু বাবা এতিয়া কি হ'ব বাৰু মানুহৰ আগত আমি কেনেকৈ মুখ উলিয়াম মানুহে আমাক কি বুলি ক'ব বাৰু পৰিয়ালৰ মানুহে চবেই আমাক এতিয়া লেইলে চেইচে কৰিব আমাৰ শেষ হৈ গ'ল আৰু মোৰ জীৱনটো ধ্বংস হৈ গ'ল মা ধ্বংস হৈ গ'ল আগতে দেউতাই মোক ইমান মৰম কৰে আজিকালি যে দেউতাই মোক মৰমে নকৰে চব সময়তে দেউতাৰ খঙেই উঠি থাকে ভাত দিছোঁ ভাতকেইটা খাই লওক সিহঁতক ভাত খাব লাগে হা পাৰোঁ যদি মোক এটা বিষৰ বটল আনি দে তই বিষ খাই মৰিয়ে থাকোঁ মই আপুনি আকৌ বিষ খাই কিয় মৰিব তোৰ দৰে এজনী ধৰ্ষিতা মহিলাৰ লগত থকাতকৈ মই বিষ খাই মৰি যোৱাই ভাল ঐ তই সঁচা কথা ক তোৰ লগত এইবোৰ হ'ব পালে কেনেকৈ কবিনে তই সঁচা কথা কম মই সৰুতে এবাৰ পেহীৰ ঘৰলৈ গৈছিলোঁ পেহী কিবা এটা কামৰ কাৰণে ওচৰৰ মানুহ ঘৰলৈ গৈছিল আৰু সেই সময়তে পেহাই মোৰ লগত ইমান ডাঙৰ ঘটনাটো ঘটালে
তোৰ নিজৰ পেহাৰে তোৰ লগত এনেকুৱা কৰিব পাৰিলে চি চি মোৰ এইবোৰ কথা শুনি একেবাৰে হজম কৰিব পৰা নাই মই তোৰ লগত আৰু কোনে কোনে কি কি কৰিছিল ক আপুনি বিশ্বাস কৰক পেহাৰ বাহিৰে আন কোনেও মোৰ লগত তেনেকুৱা একো বেয়া কৰা নাই তোক আজি মই মাৰিয়ে পেলাম তই আৰু জীয়াই থাকিব নালাগে মৰ তোক আজি মই মাৰিয়ে পেলাম ঐ তই চুপ তই মোক একদম দেউতা বুলি নামাতিবি মই তোৰ দেউতা নহয় তোৰ কাৰণে মোৰ জীৱনটো ধ্বংস হৈ গ'ল চালি দেউতা মোৰ ওপৰত খং উঠি আছে যে সেইকাৰণে দেউতাই তোমাক কিয় ইমান খং কৰিছে ন মই যে দেউতাৰ কথা শুনা নাই সেইকাৰণে কিন্তু মা দেউতাই যে মোক দেউতা বুলি মাতিবলৈ মানা কৰিছে কিয়নো দেউতাৰ খং উঠি আছে যে সেইকাৰণে মা ধৰ্ষণ মানে কিনো মুনু এইবোৰ কথা তুমি কেতিয়াও জানিব নিবিচাৰিবা আৰু ভুলতো এইবোৰ কথা তোমাৰ মুখত নানিবা এইবোৰ বেয়া কথা মুনু হ'ব মা মাজনী আহিলে আপুনি জোঁৱাই এনেকৈ সধৰকে মাতি পঠিয়ালে যে কিবা সমস্যা হৈছে নেকি আপোনাকতো মই এজন ভাল ভদ্ৰ মানুহ বুলি ভাবিছিলো কিন্তু আপুনি এজন বদমাছ মিছলীয়া মানুহ জোঁৱাই মই কি কৰিলোনো মই কি মিছা কথা ক'লো আপোনাৰ ছোৱালী যে বিয়াৰ আগতে এবাৰ ধৰ্ষণ হৈছিল এই কথাটো আমাৰ পৰা লুকুৱাইছিল কিয় আৰু সেই কথাটো আপুনি আপোনাৰ ছোৱালীক ক'বলৈ মানা কৰিছিল কিয় আপুনি কি ভাবিছিল আমি কোনোদিনাখনে এই কথাটো গম নাপাম সঁচা কেতিয়াও লুকাই নাথাকে সত্যটো এদিন পোহৰলৈ আহিবই জোঁৱাই তাই তোমালোক বিয়া হোৱাৰ আগতে বহুত ল'ৰাই তাইক চাবলৈ আহিছিল আৰু তাই এই কথাটো জনাৰ পিছত কোনো ল'ৰাই তাইক বিয়া নাপাতে পিছত মই এই সিদ্ধান্তটো ল'লোঁ যে এইবাৰ কোনোবা ল'ৰাই চাবলৈ আহিলে এই কথাটো কাকো নকওঁ এইবাৰ গোপন কৰিব লাগিব তাৰপিছত মই তোমাৰ আৰু তোমাৰ মাৰ পৰা এই কথাটো গোপন কৰিলোঁ জোঁৱাই সকলো মাক দেউতাকে বিচাৰে নিজৰ ছোৱালীজনী বা ল'ৰাটো সুখত থকাটো মই মোৰ ছোৱালীজনী সুখৰ বাবে তোমালোকৰ পৰা কথাটো লুকুৱালোঁ ইয়াত যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰি দিবা জোঁৱাই ঠিক আছে আপোনাক বাৰু ক্ষমা কৰি দিলোঁ কিন্তু আপোনাৰ এই কলংকিতা ছোৱালীজনীক যে মই বিয়া কৰিলোঁ আৰু পৰিয়ালৰ সকলোৰে আগত যে আমাৰ মান সন্মান সকলো গ'ল এতিয়া সেইবোৰ মান সন্মান আপুনি আমাক ঘূৰাই দিব পাৰিব দিয়ক আমাৰ মান সন্মানবোৰ ঘূৰাই দিয়ক আপোনাৰ সেই কলংকিত ধৰ্ষিত ছোৱালীজনীক যে মই বিয়া কৰিলোঁ আৰু আজি 8 বছৰে যে আপোনালোকে মোৰ পৰা ইমান ডাঙৰ কথা এটা গোপনে ৰাখিলে এইবোৰ কি মোক উভতাই দিব পাৰিব দিয়ক সেই 8টা বছৰ মোক ঘূৰাই দিয়ক বাবা এইবোৰ মানুহৰ লগত কথা পাতি এনে সময় নষ্ট কৰিছ কিয় তাতকে তই থানালৈ যা থানাত গৈ এটা ইহঁতৰ ওপৰত মানহানি কেছ দেগৈ এই মানুহজনে তাৰ বদনামী জীয়েকক মিছা কথা কৈ তোৰ ডিঙিত ওলমাই দিলে তুমি ঠিকেই কৈছা মা ইহঁতৰ লগত এনেকৈ কথা পাতি লাভ নাই ইহঁতৰ ওপৰত কেছ দিয়াই ভাল হ'ব নাই জোঁৱাই তুমি তেনেকুৱা নকৰিবা মোৰ ছোৱালীজনীৰ লগত হোৱা ঘটনাটো বহুত মানুহে পাহৰিয়ে গৈছে তুমি যেতিয়া আকৌ আমাৰ ওপৰত কেছ দিবা তেতিয়া সকলো মানুহে কথাবোৰ আকৌ গম পাব কথাটো বৰ বেয়া হ'ব জোঁৱাই তুমি একদম কেছ নিদিবা আমাৰ ওপৰত মোৰ ছোৱালীজনী বহুত বদনামী হৈ যাব যদি কেছ দিব নালাগে তেনেহ'লে আপোনাৰ ছোৱালীক আপুনি ভালে ভালে মোৰ ঘৰৰ পৰা লৈ যাওক জোঁৱাই মই তোমাৰ ভৰিত ধৰিছোঁ জোঁৱাই তাইক তুমি এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াবা তাই যদি পুনৰ মোৰ ঘৰলৈ ঘূৰি যায় তাই সেই বদনামটো আকৌ জিলিকি উঠিব তয়ে 1 নম্বৰ কালপিত তোক আজি মই জোঁৱাই এয়া তুমি কি কৰিছা জোঁৱাই এৰি দিয়া মই কষ্ট পাইছোঁ তই মোক জোঁৱাই বুলি নামাতিবি মই তোৰ জোঁৱাই নহয় জোঁৱাই এৰি দিয়া আপুনি দেউতাক এৰি দিয়ক মই আৰু আপোনালোকৰ ঘৰত নাথাকো মই ইয়াৰ পৰা যামগৈ মোৰ দেউতাক এৰি দিয়ক ভালে ইয়াৰ পৰা যা নহ'লে কিন্তু তোৰ অৱস্থা মই বেয়া কৰিম হ'ব আপুনি বিচৰাটোৱে হ'ব মই ইয়াৰ পৰা যামগৈ কিন্তু মোৰ ছোৱালীজনীক মই মোৰ লগতে লৈ যাম নোৱাৰো তই ছোৱালীজনী নিবলৈ সেইজনী মোৰ নাতিনী হয় মা নিবলৈ দিয়া তাই মোৰ সন্তান নহয় তাই আপোনাৰেই সন্তান হয় ঐ চুপ তাই মোৰ সন্তান নহয় কোৰ পাপৰ বুজাবোৰ আনি মোৰ ওপৰত জাপিবলৈ আহিছে লৈ যা তই তোৰ সন্তানক মাজনী বল তই আৰু ইয়াত থাকিব নালাগে মুনু আহা এতিয়াহে মোৰ গাটো অলপ পাতল লাগিছে মা লাগিবই গধুৰ বুজাবোৰ আঁতৰি গৈছে যে মুনু তই যেতিয়া মোৰ গৰ্ভত হৈছিলি তেতিয়া মোৰ মনটো বৰ আনন্দ লাগিছিল তাৰপিছত যেতিয়া তই জন্ম হ'লি তেতিয়া আৰু আনন্দৰে ভৰি পৰিছিল ভাবিছিলোঁ তোক ডাঙৰ কৰিম ভালদৰে পঢ়া শুনা কৰি মানুহৰ দৰে মানুহ কৰি তুলিম কিন্তু সেইবোৰ এতিয়া হৈ নুঠিলোঁ তই মোক ক্ষমা কৰি দিবি মা তুমি আকৌ আজি এইবোৰ কথা কিয় কৈ আছা কাৰণ মই তোক আজি মাৰি পেলাম মা মৰিলোঁ ককা মৰিলোঁ মাজনী তই কি কৰিছ ককা মায়ে মোক মাৰিছে মাজনী তই ইয়াৰ ছোৱালীজনীৰ লগত কি কৰিবলৈ লৈছিলি তাইক কিয় তেনেকৈ ডিঙি টিপা মাৰি ধৰিছ তুমি ইয়াৰ পৰা যোৱা দেউতা মই তাইক মাৰি পেলাম হাই তই এইবোৰ কি কথা কৈছ নিজৰ ছোৱালীজনীকনো নিজৰ মাকে মাৰি পেলাব পাৰেনে মই এটা সিদ্ধান্ত লৈছোঁ দেউতা মই আৰু জীয়াই নাথাকোঁ মই মৰি থাকিম গতিকে মই মৰাৰ আগতে তাইকো মাৰি পেলাওঁ ইমান অপমান ইমান দুখ ইমান কষ্ট ইমান দুখ বেদনালৈ মই জীয়াই থাকিম কেনেকৈ দেউতা মই এজনী কলংকিত নাৰী
মই জীয়াই থকাৰ কোনো অধিকাৰ নাই। মই মৰি থাকিম দেউতা, আৰু মই মৰি থাকিলে মোৰ ছোৱালীজনীৰ কি অৱস্থা হ'ব? গতিকে মই মৰাৰ আগতে তাইকো মাৰি লওঁ। মই মৰি যোৱাৰ পিছত যদি তাই জীয়াই থাকে, তেনেহ'লে তাইক সমাজৰ মানুহে হাঁহিব। তাই মাক কলংকিতা বুলি হাঁহিব তাইক। আৰু মোৰ লগত যিটো ঘটনা ঘটিল, যদি মোৰ ছোৱালীজনীৰ লগতো ঘটে, তেতিয়া তাই কি হ'ব? তাইৰো মোৰ দৰে একেই অৱস্থা হ'ব। গতিকে তুমি ইয়াৰ পৰা যোৱা দেউতা, তাইক দিয়া, তাইক মই মাৰি পেলাওঁ। তই এনেকুৱা পাগলামিখন নকৰিবি মাজনী। তোৰ গাত একো দুখ নথকাকৈ তই কিয় মৰিবি? তোক যোনে এই অৱস্থা কৰিছিল সি মৰিব লাগিব। মই তাক আগতেই মাৰিব পাৰিলোঁ হয়, শাস্তি দিব পাৰিলোঁ হয়, কিন্তু তোৰ কিবা বদনাম হ'ব বুলি ভয়তে মই মনে মনে থাকিলোঁ। কিন্তু এতিয়া যেতিয়া তোৰ বদনাম হ'লেই, গতিকে মই আৰু মনে মনে নাথাকোঁ। তাৰ শাস্তি মই দিমেই। মই তাৰ ওপৰত কেছ দিম। দেউতা, মোক যোনে এই অৱস্থা কৰিছিল, সেই মানুহজন এতিয়া জীয়াই আছেনে নাই? আছে। সি ক'ত আছে তুমি জানানে? জানো। তাৰ এড্ৰেছটো তুমি মোক দিয়া। তই মোৰ নাম মুখত ল'বলৈ ক'ত সাহস পালি? তই মোৰ জীৱন ধ্বংস কৰি দিলি। মোৰ ঘৰ, সংসাৰ, ল'ৰা ছোৱালী চবৰে ভৱিষ্যত ধ্বংস কৰি পেলালি। তই কি ভাবিছিলি? তই মোক বদনাম কৰিবি, মোৰ জীৱন ধ্বংস কৰিবি, আৰু তই বাচি যাবি? নহ'ব, তোক এইবাৰ বাচিব দিয়া নহ'ব। নিহাৰিকা, মোৰ ভুল হৈ গৈছিল। নিহাৰিকা, মোক ক্ষমা কৰি দিয়া। মই এতিয়া আগৰ দৰে হৈ থকা নাই। মই ভাল হ'লোঁ। তোক ক্ষমা কৰি মই কি পাম? মোৰ জীৱন ধ্বংস কৰি পেলালি তই। তোৰ দৰে জানুৱা জীয়াই থাকিব নালাগে। তোক মাৰি পেলোৱাই ভাল। মৰিয়ে থাকিল। পুলিচত ফোন কৰ। হেল্ল', পুলিচ ষ্টেচন। মই এটা এড্ৰেছ পঠাই আছোঁ। ইয়াত এটা মাৰ্ডাৰ হৈছে। ইমিডিয়েট আহক। এনেকুৱা কেছত বেছি দেৰি থাকিব নোৱাৰি দেই। আমি যাওঁগৈ। হয় হয়, ময়ো যাওঁগৈ। চব গ'লেই যেতিয়া মইনো কিয় থাকোঁ? বাবা, এইবাৰ কিন্তু তোৰ বিয়াখন ভালকৈ পাতিব লাগিব দেই। ছোৱালী ঘৰ এবাৰ ভালদৰে চাব লাগিব। মা, মোৰ আৰু বিয়া পতা ইচ্ছা নাই। তই ক'লেই নহ'ব নহয়। এবাৰে যি হ'বলগীয়া আছিল হৈ গ'ল মা। বাৰে বাৰে এই আঘাতবোৰ ল'বলৈ মোৰ মন নাই। কোনে জানে এইবাৰ বা মোৰ কপালত কি আছে? জোঁৱাই, বৰ ডাঙৰ কথা এটা হৈছে। খুৰী, আপুনি? নিহাৰিকাক যে ধৰ্ষণ কৰিছিল মানুহজন, সেইজনক তাই মাৰ্ডাৰ কৰিলে। কি? তাইক এতিয়া পুলিচে নিবলৈ ওলাইছে। আচলতে মই তোমাৰ ওচৰত আৰু আগতে আহিব লাগিছিল। মই সিদিনাখন হঠাতে তোমাৰ আগত কথাখিনি ক'লোঁ হয়, কিন্তু তোমাক মই ভাগি পাতি কথাখিনি নক'লোঁ নহয়। মানে? নিহাৰিকা ধৰ্ষণ হৈছিল সঁচা, কিন্তু তাই বহুত সৰুতেই ধৰ্ষণ হৈছিল। প্ৰায় 9 বছৰমান বয়সতে। তেতিয়া তাই গাভৰুৱে হোৱা নাছিল। তাইৰ গাত একো দুখ নাছিল। পেহীয়েকৰ ঘৰত ফুৰিব যাওঁতেই পেহাইকে তাইক সৰ্বনাশ কৰিলে। তাইৰ গৰ্ভত কোনো সন্তান হোৱা নাছিল, কিন্তু সৰুতেই ধৰ্ষণ কৰাৰ কাৰণে তাই বেচেৰি বেহুচ হৈ গৈছিল, আৰু সেইকাৰণে আমি তাইক হস্পিটেল নিছিলোঁ। বেচেৰি সেই বয়সত সেয়া কি হৈছে বুজিয়ে পোৱা নাছিল। ভয়তে তাই মৃত্যুক সাৱটি ল'বলৈ লৈছিল। কিন্তু ভগৱানৰ ইচ্ছা, তাই বাচিল। টকা পইচা আমি খৰচ কৰি তাইক বচালোঁ। তাইক তুমি মিছাতে ভুল বুজিছা। তাইৰ গাত কোনো দুখ নাই। তুমি যোৱা, তাইৰ ওচৰলৈ যোৱা। তাইক পুলিচে নিব এতিয়া। সংসাৰখন ভাগি যোৱাৰ কাৰণে তাই সিদিনাখন ছোৱালীজনীকো মাৰি পেলাব ওলাইছিল। নিজকে শেষ কৰিব খুজিছিল, কিন্তু উপায়বিহীন হৈ তাই সেই মানুহজনকে মাৰি পেলালেগৈ। বাবা, তই যা, বোৱাৰীৰ ওচৰলৈ যা। বেচেৰি গাত একো দুখ নাই। জানি বুজি কিবা এটা কৰা হ'লে বেলেগ কথা আছিল। তাইক ইমান শাস্তি দিবলৈ নালাগে বাবা। যা, তাইক আঁকোৱালি ল। যাক শাস্তি দিব লাগে তাক তাই দিলেই শাস্তি। আৰু তাই ধৰ্ষিতা বুলি আমি তাইক অৱহেলা কৰিব নোৱাৰোঁ। সমাজত এনেকুৱা ধৰ্ষিতা নাৰী বহুত আছে। সকলোকে এনেকৈ অৱহেলা কৰিলে সমাজখন কেনেকৈ চলিব? যা, তই যা বাবা। মা, মই যাওঁ। তাই মোক আগতে বহুত বুজাব খুজিছিল, কিন্তু মইহে কথাবোৰ বুজিব নিবিচাৰিলোঁ। মই আহিছোঁ মা। ময়ো আহোঁ দিয়ক। নিহাৰিকা, এয়া তুমি কি কৰিলা? এজন ধৰ্ষণকাৰীক যি কৰা উচিত সেয়াই কৰিলোঁ। এজন ধৰ্ষণকাৰীৰ কাৰণে মৃত্যুতকৈ আৰু ডাঙৰ শাস্তি একো নাই। সেই শাস্তি আইনে দিলে হয়। তুমি কিয় আইন হাতত তুলি ল'লা? তোমাৰ কাৰণে। মোৰ কথাবোৰ জনাৰ পিছত যদি তুমি আইনৰ কাষ চাপিলা হয়, এই মানুহজনক শাস্তি দিবলৈ ল'লা হয়, তেনেহ'লে আজি মই এই অপৰাধটো কৰিব লগা নহ'ল হয়। তাকে নকৰি তুমি মোৰ ওপৰত নিৰ্যাতন চলাই গ'লা। যি কৰিলা ভালেই কৰিলা। এতিয়া অন্ততঃ মোৰ ছোৱালীজনীয়ে সমাজৰ আগত মূৰ তুলি থিয় হ'ব পাৰিব। মই যদি এই কালপিতটোক মাৰ্ডাৰ নকৰিলোঁ হয়, তেনেহ'লে মোৰ ছোৱালীজনীয়ে সদায় মূৰ তলমূৰ কৰি ঘূৰি ফুৰিব লাগিল হয়। তাইকো মানুহে হাঁহিলে হয়, এজনী ধৰ্ষিতা নাৰীৰ ছোৱালী বুলি। মোৰ দৰে কিজানি তাইকো বেলেগে সুবিধা ল'লে হয়। এতিয়া অন্ততঃ তাইৰ লগত কিবা এটা বেয়া কৰিব বিচাৰিলে মোৰ কথা মনত পেলাব আৰু পিছুৱাই যাব। এতিয়া ছোৱালীজনীৰ অৱস্থা কি হ'ব? ছোৱালীজনীক মই তোমালোকৰ হাতত গোটালোঁ। দেউতা আৰু তুমি ছোৱালীজনীক লগ লাগি পেলাই চাবা। আৰু মই জেলৰ পৰা উভতি আহি যদি গম পাওঁ মোৰ ছোৱালীজনীৰ লগতো কিবা নহ'ব লগা ঘটনা ঘটিছে, তেনেহ'লে তোমালোকো সাজু হৈ থকা মোৰ হাতত মাৰ্ডাৰ হ'বলৈ। মেডাম, বলক। মুনু, মই ঘূৰি অহালৈ ভালদৰে থাকিবা। দেউতা, মুনুক তোমালোকৰ হাতত গোটালোঁ। তাইক চাবা। মেডাম, বলক। নিহাৰিকা, মুনু, নেকান্দিবা।
এয়া চব মোৰ কাৰণেই হ'ল মনু, চব মোৰ কাৰণেই হ'ল।